এইটো ফলছ হয় এইটো ফলছ হয় একদম এইটো মিছা কথা কেছটো আৰু ইয়াত যে যিবিলাকে ভুৱা প্ৰচাৰ কৰিছে এই গোটেইকেইটাই জেলত যাব লাগিব ইনকুৱাৰী দিম এটা ভুৱা কথা এটা কৈ পেলাই ইমান প্ৰচাৰ কৰিলে ইয়াতে গোষ্ঠীগত সংঘৰ্ষ হৈ যাব পাৰে এইবিলাক লৈ লামাবাৰী আৰু ওদালগুৰিৰ ১ নং এৰগাঁৱত বেম্বো ইণ্ডাষ্ট্ৰীৰ নামত খিলঞ্জীয়া এইটো ফলছ হয় এইটো ফলছ হয় একদম এইটো মিছা কথা আৰু সম্পূৰ্ণ ৰাজনীতি কৰাইছে সেইটো সেই ঠাইখন নহয়ে যিটো কৈছে এই ঠাইখন নহয়ে ইতিমধ্যে আমাৰ চৰকাৰী মানুহ যাই পেলাই প্ৰমাণ কৰি দিছে বড়োলেণ্ডত কি আছে ৰাজনীতিটো সমাজক অলপমান কেতিয়াবা সমস্যা কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ কাৰণে বড়োলেণ্ডত আগৰ সময়বিলাকত বহুত সংঘাত হৈ গ'ল নোহোৱা কথা এটাকো নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে কথাবিলাক কয় আৰু MLA ডাঙৰীয়াই যাই বিধানসভা পাইছেগৈ গতিকে ইয়াৰ ওপৰত ইনকুৱাৰী দিম আমি স্পিকাৰ ডাঙৰীয়াকো এইটো জনাম আৰু ইয়াৰ ওপৰত ইনকুৱাৰী দিম এটা ভুৱা কথা এটা কৈ পেলাই ইমান প্ৰচাৰ কৰিলে ইয়াতে গোষ্ঠীগত সংঘৰ্ষ হৈ যাব পাৰে এইবিলাক লৈ পেলাই বিটিআৰত আমি চৰকাৰ অহাৰ পিছত হাজাৰ মানুহৰ প্ৰায় ৩ লাখ মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিলোঁ আমাৰ উদ্দেশ্যটো হৈছে সবে যিসকল ইয়াৰ খিলঞ্জীয়া হয় ইয়াৰ ভূমিপুত্ৰ হয় কিবা কাৰণত মাটি বাৰীৰ অধিকাৰ পোৱা নাই সেইবিলাকক অধিকাৰ প্ৰদান কৰিব লাগে আৰু সমাজখন ভাল কৰিব লাগে আগৰ স্বাধীনতাৰ ৭৭-৭৮ বছৰত মানুহে এতিয়ালৈকে 1 বিঘা মাটি তাৰ নামত নাই এইটো সহজ কথা নেকি আৰু সেই মানুহটো কোনো বাহিৰৰ নহয় খিলঞ্জীয়া মানুহ ইয়াৰে গতিকে ইয়াৰ ভাষা সংস্কৃতি ইয়াৰ হাৱা বাটা লৈ জন্ম পোৱা মানুহ এজনৰ এক কথাও মাটি নাই আৰু ইমান চৰকাৰ আহিল গ'ল ইমান নেতা আহিল গ'ল আৰু এই সেনজিটিভ বিষয়ত যে আমি কাম কৰি আছোঁ তেখেতসকলে খলাগ লোৱাটো বাদ দিয়ক সহযোগ কৰাটো বাদ দিয়ক আৰু প্ৰব্লেমটো ক্ৰিটিকেল কৰিব বিচাৰে গতিকে এই লামাবাৰীৰ যিটো কেছ এই কেছটো মই ইমান ইজিলি নেৰোঁ আৰু ইয়াত যে যিবিলাকে ভুৱা প্ৰচাৰ কৰিছে এই গোটেইকেইটাই জেলত যাব লাগিব থেংক ইউ লামাবাৰী আৰু ওদালগুৰিৰ ১ নং এৰগাঁৱত বেম্বো ইণ্ডাষ্ট্ৰীৰ নামত খিলঞ্জীয়া এইটো ফলছ হয় এইটো ফলছ হয় একদম এইটো মিছা কথা আৰু সম্পূৰ্ণ ৰাজনীতি কৰাইছে সেইটো সেই ঠাইখন নহয়ে যিটো কৈছে এই ঠাইখন নহয়ে ইতিমধ্যে আমাৰ চৰকাৰী মানুহ যাই পেলাই প্ৰমাণ কৰি দিছে বড়োলেণ্ডত কি আছে ৰাজনীতিটো সমাজক অলপমান কেতিয়াবা সমস্যা কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ কাৰণে বড়োলেণ্ডত আগৰ সময়বিলাকত বহুত সংঘাত হৈ গ'ল নোহোৱা কথা এটাকো নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে কথাবিলাক কয় আৰু MLA ডাঙৰীয়াই যাই বিধানসভা পাইছেগৈ গতিকে ইয়াৰ ওপৰত ইনকুৱাৰী দিম আমি স্পিকাৰ ডাঙৰীয়াকো এইটো জনাম আৰু ইয়াৰ ওপৰত ইনকুৱাৰী দিম এটা ভুৱা কথা এটা কৈ পেলাই ইমান প্ৰচাৰ কৰিলে ইয়াতে গোষ্ঠীগত সংঘৰ্ষ হৈ যাব পাৰে এইবিলাক লৈ পেলাই বিটিআৰত আমি চৰকাৰ অহাৰ পিছত হাজাৰ মানুহৰ প্ৰায় ৩ লাখ মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিলোঁ আমাৰ উদ্দেশ্যটো হৈছে সবে যিসকল ইয়াৰ খিলঞ্জীয়া হয় ইয়াৰ ভূমিপুত্ৰ হয় কিবা কাৰণত মাটি বাৰীৰ অধিকাৰ পোৱা নাই সেইবিলাকক অধিকাৰ প্ৰদান কৰিব লাগে আৰু সমাজখন ভাল কৰিব লাগে আগৰ স্বাধীনতাৰ ৭৭-৭৮ বছৰত মানুহে এতিয়ালৈকে 1 বিঘা মাটি তাৰ নামত নাই এইটো সহজ কথা নেকি আৰু সেই মানুহটো কোনো বাহিৰৰ নহয় খিলঞ্জীয়া মানুহ ইয়াৰে গতিকে ইয়াৰ ভাষা সংস্কৃতি ইয়াৰ হাৱা বাটা লৈ জন্ম পোৱা মানুহ এজনৰ এক কথাও মাটি নাই আৰু ইমান চৰকাৰ আহিল গ'ল ইমান নেতা আহিল গ'ল আৰু এই সেনজিটিভ বিষয়ত যে আমি কাম কৰি আছোঁ তেখেতসকলে খলাগ লোৱাটো বাদ দিয়ক সহযোগ কৰাটো বাদ দিয়ক আৰু প্ৰব্লেমটো ক্ৰিটিকেল কৰিব বিচাৰে গতিকে এই লামাবাৰীৰ যিটো কেছ এই কেছটো মই ইমান ইজিলি নেৰোঁ আৰু ইয়াত যে যিবিলাকে ভুৱা প্ৰচাৰ কৰিছে এই গোটেইকেইটাই জেলত যাব লাগিব থেংক ইউ